আমাৰ গেম আহি আছে আমাৰ এছিয়ান চেম্পিয়নশ্বিপ দিল্লীত হ'ব আৰু আমাৰ জানুৱাৰীত বোধহয় আমাৰ ইণ্ডিয়া কেম্প হ'ব আৰু কেম্পত আমাৰ নাই কমেও 4জন আমি 5জনমান যাব লাগে আৰু আমিতো আছোঁৱেই আৰু গোটেইখিনি আৰু ইয়াৰ পিছত আমি প্ৰস্তুত কৰিব লাগিব আৰু ইণ্ডিয়া এছিয়ান চেম্পিয়নশ্বিপ আৰু বহুত খেলে আছে বিশেষকৈ আমাৰ এতিয়া আগন্তুক আমি হয়তো আমি কেম্পলৈ আমি যাব লাগিব তাত আমি পাৰফৰ্মেঞ্চ দিব লাগিব আৰু আমাৰ এইবাৰ নতুনকৈ আৰু এটা কথা হৈছে আমাৰ কমনৱেলথৰ যিটো আগন্তুক আহি আছে সেইটো কাৰণে ৱৰ্ল্ড বলিঙৰ আমাৰ যিটো ৰুলছত আমি ৱৰ্ল্ড কাপত খেলিছে আমি সেই ৰুলছ মতে এতিয়া ফ'ল' কৰিছোঁ ইণ্টাৰ ডিষ্ট্ৰিক্টত আমাৰ এই ইণ্টাৰ ডিষ্ট্ৰিক্টখনৰ পৰা আমাৰ বহুতখিনি প্ৰফিট হ'ব আমাৰ আগন্তুক কেম্পলৈ আমি এইটো আমাৰ প্ৰিপেৰেশ্যন আৰু কাৰণ আমি ইয়াত যিহেতু এইটো যিটো ৰুলছ হৈছে আমি ইমান দিন খেলা নাছিলোঁ এতিয়া এইবাৰ ৰুলছটো বদলাই দিছে আগতে আমাৰ ছিংগলছত আমি 21 পইণ্ট পাব লাগে কিন্তু এতিয়া নহয় তেনেকুৱা গতিকে এইখিনি আমাৰ এটা থেৰাপি হ'ল আৰু আমাৰ প্ৰেক্টিছ হ'ল আৰু যিহেতু আমি ইণ্ডিয়া কেম্প কৰিবলৈ যাব আৰু জুনিয়ৰ ল'ৰা ছোৱালী বহুত আছে এতিয়া জুনিয়ৰ খেলিছে বহুতখিনিয়ে খেলিছে আৰু ইণ্টাৰনেশ্যনেল প্লেয়াৰ আছে সুৰঞ্জনা কইনা এনেকৈ গোটেইখিনি ইণ্টাৰনেশ্যনেল খেলা ভাল লাগিছে বহুত ভাল লাগিছে যিটো এছিয়ান চেম্পিয়নশ্বিপ লন বল এছিয়ান চেম্পিয়নশ্বিপ হ'বলৈ গৈ আছে 2026ত এইটো আমাৰ দিল্লীতে হ'ব তাৰপিছত 2026 কমনৱেলথ গেমছ আহি আছে তাৰ কাৰণে প্ৰিপেৰেশ্যন কৰিব লাগিব বিৰাট খেলুৱৈ এইবিলাক খেলিলে মানে মোৰ এনাৰ্জি বা পাৱাৰটো তাপ বেছিকৈ হয় মানে ইয়াত যদি ভালকৈ যদি সিহঁতৰ লগত একেবাৰে লগত বেছি ফাইটিং কৰিব পাৰোঁ তেতিয়া মোৰ গেমটো আৰু উন্নতি হয় আগন্তুক মানে কমনৱেলথ গেম আহি আছে তাকে বেছি উন্নতি হ'ব বুলি মোৰ আশা মানে ইণ্ডিয়া কেম্পতো আশা আছে হয় আশা আছে তাকে মই বিশেষকৈ ক'ব নোৱাৰিম তাৰ বিষয় লৈ কিন্তু হেৰি হৈছে আৰু এতিয়া ফেডাৰেশ্যনে চিলেকশ্যনৰ ওপৰত যাব মই একো ক'ব নোৱাৰোঁ মোৰ মতে মই মোৰ কাম কৰি আহিছোঁ নেক্সটত কি কৰে তেখেতলোকৰ ওপৰত এৰিছোঁ লক্ষ্য আছেই কমনৱেলথ বা এনেকৈ অলিম্পিকখিনি গোটেইখিনি আছেই কিন্তু কথা হ'ল কি আমি ইণ্টাৰ ডিষ্ট্ৰিক্টত মানে যিহেতু আমাৰ বছৰত এখন হয় গতিকে ইয়াতে গ'ল্ড মেডেল ল'লে ভাল লাগে সেইকাৰণে গ'ল্ড মেডেল ল'ব বিচাৰিছোঁ বাকীটো লক্ষ্য থাকিবই লক্ষ্য আছে ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002 33540 887652109 ৱেবছাইট www.aipguwahati.in